এই মুহূৰ্তত মই আছোঁ বোকাখাটৰ চাবজুৰিত। এসময়ত অসমৰ কি গাঁও কি চহৰ সকলোতে ৰঞ্জন জনাই থকা সেই অডিঅ' কেছেট, যি অডিঅ' কেছেট আপুনি আজি দেখিব, আপুনি দেখিলে নিশ্চিতভাৱে আপুনি নষ্টালজিক হৈ পৰিব। এসময়ত অসমৰ গাঁও চহৰত ৰজন জনাই আছিল সেই ডেকৰ কেছেট অথবা টেপৰ কেছেট। মই তেজাবে আমি ঘৰটোৰ ভিতৰলৈ সোমাই যাব আৰু দেখুৱাম সেই কেছেটসমূহ কেনেদৰে শ শ কেছেট সংৰক্ষণ কৰি ৰাখিছে আজিও দীপক শৰ্মা নামৰ বোকাখাটৰ এই সংগীত শিল্পীগৰাকীয়ে। তেওঁ তেজাবে দেখুৱাইছোঁ এয়া শ শ কেছেট তেওঁ বাসগৃহত আজিও সযতনে ৰাখি থৈছে আৰু এই কেছেট আপুনি যেতিয়া দেখিছে নিউজ লাইভৰ পৰ্দাত নিশ্চিতভাৱে আপুনিও নষ্টালজিক হৈ পৰিব। বিশেষকৈ এসময়ত বোকাখাট বা জখলাবন্ধাত যেতিয়া নাইট ছুপাৰ ৰৈছিল তেতিয়া প্ৰতিজন সংগীত প্ৰেমীয়ে একোটাকৈ কেছেট লৈ গৈছিল। যথেষ্ট কষ্টৰ ফচল আছিল। সেই সময়ত উন্নত টেকন'লজি নাছিল। একোগৰাকী শিল্পীয়ে জুবিন গাৰ্গে হওক অন্যান্য হওক সকলো শিল্পীয়ে যথেষ্ট কষ্টৰ বিনিময়ত এটা কেছেট গঢ় দিছিল আৰু এই কেছেটসমূহ যেতিয়া বজাৰলৈ উলিয়াই দিছিল তেওঁলোকৰ মনত আনন্দ নধৰা হৈছিল। এই দেখুৱাইছোঁ জুবিনৰ কেইবাটাও ইয়াত কেছেট আছে আৰু হিন্দী চিনেমা কয়লাৰো আছে ইয়াত কেছেট আৰু বহু আছে। দেখুৱাইছোঁ দেহা ঐ, জুবিনৰ মুখা, কয়লা, এই দেখুৱাইছোঁ কয়লা, বিভিন্ন কেছেট আছে। সেই কেছেটসমূহ এতিয়াও তেওঁ বজায়, নিজৰ ঘৰত এতিয়াও বজায় আৰু তেওঁ নষ্টালজিক হৈ পৰে। ডেক আছে, তেওঁৰ ঘৰতে ডেক আছে। সেই ডেকত প্ৰথমতে নিউজ লাইভৰ দৰ্শকক আমি এটা কেছেট সোমোৱাই দিব। দীপক শৰ্মা নামৰ শিল্পীগৰাকী তেওঁ যিহেতু সংৰক্ষণ কৰি ৰাখিছে তেওঁ কেছেট এটা তেওঁ কয়লা চিনেমাৰ তেওঁ কেছেটটো সোমোৱাই দিব আৰু তেওঁ আমাৰ নিউজ লাইভৰ দৰ্শকক প্ৰথমতে আমি দেখুৱাম আচলতে এতিয়াও তেওঁৰ ঘৰত এইসমূহ কেছেট সংৰক্ষণ কৰি ৰাখিছে আৰু তেওঁ গীতসমূহ এই ৰেকৰ জৰিয়তে তেওঁ এতিয়াও ঘৰত শুনে। আমি গীতৰ মাজলৈ আমি সোমাই যাওঁ। কয়লা চিনেমাৰ কেছেট, সেই পুৰণি কেছেট তেওঁ লগাই দিছে নিজৰ ডেকত। দীপক শৰ্মা শিল্পীগৰাকীৰ সৈতে আমি কথা পাতিম। তেওঁ ওচৰলৈ আমি যাম। নিউজ লাইভৰ দৰ্শকক দেখুৱাইছোঁ তেওঁৰ ডেক এতিয়াও ঘৰত আছে আৰু এটা কয়লা চিনেমাৰ সেই অডিঅ' কেছেট আমি নিউজ লাইভৰ দৰ্শকক শুনোৱালে। আপুনি কেছেটসমূহ সংৰক্ষণ কৰি ৰাখিছে, শ শ কেছেট থিয় হৈ দিলে ভাল পাম। আপুনি কিহৰ বাবে সংৰক্ষণ কৰিছে? আচলতে যুগৰ পৰিৱৰ্তন বা সময়ৰ পৰিৱৰ্তনৰ লগে লগে আমাৰ মাজৰ পৰা বহুত বস্তু নাইকিয়া হৈ গৈছে। তাৰ মাজৰে এটা হৈছে অডিঅ' কেছেট আৰু এই অডিঅ' কেছেটটো আচলতে বছৰজোৰাৰ কষ্টৰ ফল। এজন গায়কৰ বা এজন গায়িকা বা প্ৰডিউচাৰ বছৰজোৰা এটা কষ্টৰ ফল হয় আৰু আমি এই কেছেটটোৰ লগতে বহুত জড়িত হৈছিলোঁ। মই নিজেও কম্প'জ কৰিছিলোঁ আৰু আমি এটা গানৰ কাৰণে এটা কেছেট কিনিব লগা হৈছিল আৰু কেছেটটো এটা মানে আমাৰ সমাজৰ পৰা, আমাৰ অসমীয়া সমাজখনৰ পৰা এটা উৎসৱমুখৰ পৰিৱেশ আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল। মাঘৰ বিহু বা নতুন বছৰ আহি আছে, নতুন বছৰ তেতিয়াতো আৰু উৎসৱমুখৰ পৰিৱেশ হয়। তেতিয়া মানে কেছেটসমূহ ৰিলিজ হয় সাধাৰণতে আমাৰ বিশেষকৈ বিহু কেছেটবোৰ নৱেম্বৰ ডিচেম্বৰ মাহৰ পৰা কেছেটবোৰ ৰিলিজ হোৱা আৰম্ভ হয়। কেছেট ৰিলিজ হোৱা আৰম্ভ হোৱাৰ পৰাই মানুহৰ মানে অনুসন্ধিৎসু হৈ থাকে যে কোনটো গান ভাল হৈছে, কোনটো কেছেটত কোনটো গান ভাল হৈছে। মানুহৰ নিজৰ মনটোৱে উগুল থুগুল হৈ থাকে। সেইটোৱে আৰু আপোনাৰ কেছেটৰ দোকানত তেনেকৈ ভিৰ হৈ যায়। বোকাখাটততো বিশেষভাৱে ভিৰ হয়, ভিৰ হয় বোকাখাটত আপোনাৰ ভিৰ হয়। ইফালে যিমানবোৰ কেছেটৰ বিপণী আছে অকল তাত কেছেটে বিক্ৰী হয়তো, কেছেটৰ যিবিলাক বিপণী তাতে ভিৰ হৈ যায়। তেনেকৈ জখলাবন্ধাটো তেনেকৈ বিক্ৰী হয়। বাকী ঠাই কথা কিমান কেছেট আছে আপোনাৰ তাত? মই একচুৱেলি হিচাপ কৰা নাই, তথাপিতো এতিয়া অলপমান কেছেট আপোনালোকে দেখিছে আৰু অলপ কেছেট আছে বেলেগ জেগাত, 1000 ওচৰা-ওচৰি হৈ যাব। 1000ৰ অধিক কেছেট তেওঁ সংৰক্ষণ কৰি ৰাখিছে। অডিঅ' কেছেট, এসময়ত ডেকৰ কেছেট বা টেপৰ কেছেট। এয়া দেখুৱাইছোঁ নষ্টালজিক হৈ পৰিব। সকলো শিল্পীৰে আছে দেখুৱাইছোঁ। এয়া নিউজ লাইভৰ দৰ্শকক গীতাঞ্জলি, মুখা আৰু এই দেখুৱাইছোঁ ভৰ দুপৰীয়া, বিভিন্ন কেছেট এতিয়াও তেওঁ নিজৰ ঘৰত সংৰক্ষণ কৰি ৰাখিছে। আচলতে কি হয়, আমি কেছেটবোৰ কিয় বেছিকৈ কিনিব লগা হয়, সকলোখিনি মিউজিচিয়ানে কিনিব লগা হয় কেছেটবোৰ। আমি এটা গানৰ কাৰণে এটা কেছেট কিনিব লগা হয়। এতিয়া শুনি থাকে আপুনি? 5টা গান যেতিয়া আমাক দৰকাৰ হয় তেতিয়া আমি 5টা কেছেট কিনিব লগা হয়। হয়, এতিয়াতো চব মানে সহজলভ্য হৈ গ'ল। ইউটিউবত সকলো উপলব্ধ। ইমিডিয়েট মানুহবিলাকে গানবোৰ পাই যায় যে তেওঁলোকে কেছেটৰ কথাই নাই আৰু ইউটিউবতে পায়। হয়, এয়া দেখুৱাইছে দীপক শৰ্মা সংগীত শিল্পী বোকাখাটৰ আৰু তেওঁ কম্প'জাৰ হয় আৰু তেওঁ বোকাখাটৰ নিজৰ বাসগৃহত তেওঁ এই কেছেটসমূহ হেৰাই যাবলৈ দিয়া নাই।